আইন এখন কেতিয়া লাগে যেতিয়া প্ৰয়োজন হয় ইউচিচিৰ প্ৰয়োজন কি আছে প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট পাতিছে কেবিনেটত সিদ্ধান্ত লৈছে তেওঁলোকে যিকোনো কথা সিদ্ধান্ত ল'ব পাৰে কিন্তু ৰাজ্যখনত বৰ্তমান ইউচিচিৰ কিবা প্ৰয়োজন আছে নেকি নাইবা এই আইনখন বলবৎ নকৰিলে কিবা অসুবিধা হৈ আছে নেকি এই বিষয়বিলাক চৰ্চাবিলাক কৰিব লাগিব তেওঁলোকে খচৰা কেবিনেটে গ্ৰহণ কৰা বুলি কৈছে এতিয়া খচৰা আমি পোৱা নাই গতিকে মই ভাবোঁ যে অসমত ইউচিচিৰ বলবৎ হোৱাৰ কোনো প্ৰয়োজন নাই এয়া ৰাজনৈতিক উদ্দেশ্যৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ পৰা অসমৰ ৰাইজৰ কোনো লাভালাভ নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজনৈতিক উদ্দেশ্য সফল কৰাৰ কাৰণে গোটেই সিদ্ধান্ত লৈছে যিটো কেবিনেটৰ সিদ্ধান্তত অসমৰ লাভ নহয় অসমবাসীৰ লাভ নহয় সেই সিদ্ধান্ত লোৱাৰ প্ৰয়োজনো নাই বুলি মই ভাবোঁ গতিকে বিধানসভাত তেখেতসকলে কৰিব গতিকে আমাৰ দলীয় ফালৰ পৰা বিতংভাৱে আলোচনা কৰি খচৰা অধ্যয়ন কৰি নিশ্চিতভাৱে আমাৰ সম্পূৰ্ণ প্ৰতিক্ৰিয়াখিনি আমি পিছত দিম কিন্তু এটা কথা এতিয়াও কৈছোঁ ইউচিচিৰ প্ৰয়োজন অসমত নাই